যি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে যি আয়োজন কৰিছিলোঁ, সেই আয়োজনত আজি ইমান সংখ্যক বৃহৎ সংখ্যক লোকে যে সুদূৰ কাৰ্বি আংলঙৰ পৰা আহি, মেঘালয়ৰ পৰা আহি, শোণিতপুৰ, নগাঁও, বিশ্বনাথ চাৰিআলিৰ পৰা আহি এই কাৰ্বিসকল ইয়াতে সমবেত হৈছে, আমাক উৎসাহ, আমাক উদ্দীপনা আগবঢ়াইছে। আমি এতিয়া সকলোৱে একেলগে মিলি আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আমি একেলগে মায়াবিনী গান্ধী পৰিৱেশন কৰিম। আৰু যদি সম্ভৱ হয় সকলোৱে ফ্লাছ লাইটটো জ্বলাব লাগে। আমি ইয়াতে আৰু তেখেতৰ এই মায়াবিনী গান্ধী পৰিৱেশন কৰা সময়ত যদি ফ্লাছ লাইটটো জ্বলাব পাৰোঁ আমি, এইটো এটা ডাঙৰ এটা মহান উপলক্ষ হ'ব আমাৰ বাবে। আজি এই দিনটো গুৱাহাটীবাসী কাৰ্বি ৰাইজৰ বাবে, কামৰূপবাসী কাৰ্বি ৰাইজৰ বাবে, সমগ্ৰ কাৰ্বি ৰাইজৰ বাবে এটি ইতিহাসত লিপিবদ্ধ হৈ থাকিব। আমি ক'ব পাৰিম যে আমি একেলগে সমবেত হৈ ইয়াত দুজন অসমৰ মহান শিল্পীগৰাকী আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, সকলোৱে একলগ হৈ একত্ৰিত হয়। গতিকে আমি সকলোৱে সাজু নে ৰাইজ? ধন্যবাদ। Mayabini, Megbenwe, Labang Lunpo, Karbi Penkito Abanke, Akihai, Lunse Posi Bodam Tumo. আমি যাম এতিয়া। এই আমাৰ কাৰণে ডাঙৰ মহান উপলক্ষ হ'ব যে আমাৰ দুজন অসমীয়াৰ মহান শিল্পীক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এই দিশখন, তো এইখন আমাৰ সদায় আমাৰ ইতিহাসৰ পাতত লিপিবদ্ধ হ'ব। আৰু ইয়াত সহযোগ কৰা সকলোকে, সকলো কাৰ্বি ৰাইজক, ইয়াৰ উপস্থিত থকা জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজক পুনৰবাৰ কাৰ্বি সাংস্কৃতিক সমাজ